ঘৰৰ মালিকে নাই 3 দিন ধৰি আৰু মইতো ডমেষ্টিক এজেন্সিতে কাম কৰোঁ মানে ৰাতিপুৱা মই ওলাই যাওঁ 8টা 8:30 পৰা আমাৰ ক্লাছ দিয়ে 8টাৰ আগতে ওলাই যাব লাগে কিন্তু আজি অলপ মোৰ দেৰি হৈছে যেনিবা 8টা 15 বাজিছে আৰু ল'ৰাজন অফিচত যায় মানে কাম কৰি আছে বাইকত কাম এই ল'ৰাজনো যায় 9টা বাজে সি আজি সোনকালে গৈছে অলপ 9টাৰ আগতে গৈছে এতিয়া হ'ল কি মই সদায় মানে চাব পাৰোঁ মানে মালিকজন নাই কাৰণে মই চাব যে গেটত তালা মাৰাই থাকে মোৰ ঘৰত যিটো তালা মাৰোঁ এইটো চাবিটো মই চাব পাৰোঁ মই আৰু মোৰ ল'ৰাই জানো হা আৰু যিটো নেকি গেটত তালা মাৰোঁ সেইটো মানে মোৰ ল'ৰাটোৰ লগত চাবি একটা থাকে মোৰ লগত আজি কি হৈছে ঘটনাটো তাৰপিছত এতিয়া আহি নিজে চাওঁ মানে সেই মই চাব আহিলোঁ মানে কলেজৰ পৰা যে এবাৰ চাই আহোঁ আহি যে চাওঁ এতিয়া তালাটো ভঙা মানে কি তালা ভঙা মোৰ গডৰেজ খোলা আছে তাৰপিছত গডৰেজটো এবাৰ চাওঁ যে ভালকৈ এবাৰ মোৰ ল'ৰাজনক ফোন কৰিলোঁ যে বাবু তুমি হেৰি খুলি ৰাখি গৈছিলি এনেকৈ কৈছে নাই মা মইতো খোলা নাই তেতিয়া যে চাওঁ মোৰ হেৰি গডৰেজটো ভাঙা মানে আৰু মোৰ বিছনা ওলট পালট হৈ আছে চব ফাইলবিলাক ওলট পালট হৈ আছে তেতিয়া মই লগে লগে আৰু একবাৰ ফোন কৰিলোঁ মোৰ ল'ৰা কৈছে ঠিক আছে মই আহি আছোঁ তেতিয়া মোৰ ডাউট হ'ল মই মালিক ঘৰত চালোঁ এটা এবাৰ ডাউৰি মই গৈ পেলাই পিছপিনে দি মালিকৰ ঘৰত চালোঁ মালিকৰ ঘৰত চোৱাৰ লগে লগে তেতিয়া দেখাবলগীয়া সিহঁতৰো তালা ভাঙা ডাউৰি ঘৰত মোক ইপিনেদি চাওঁ ইফালে দৰ্জা মানে খিলি দিয়া আছে যিটো তালা ভাঙিছে দৰ্জাটো ভিতৰেদি খিলি দিয়ে তেতিয়া মানে এই পিছপিনা দি আৰু ওলাই গৈছে কি লৈছে এতিয়া মানে সোণা আছিল এতিয়াতে কৈ আছে এতিয়া মালিকতে নাই না আপোনাৰ কিবা লৈছে মোৰ আছিল মোৰ সোণা আছিল আৰু মোটামুটি 18,000 টকা আছিল মানে মই চৰকাৰী ঘৰ আহিছে তো অলপ কৰি জমাই আছিলোঁ যে ঘৰটো দি গডৰেজ ভাঙিছে নেকি গডৰেজটো ভাঙিছে ঘৰৰ টকাটো নহয় মানে চৰকাৰী ঘৰ আহিছে মই জমাই আছিলোঁ যে আৰু টকা আহিব মানে অলপ দিছিলোঁ এতিয়া সেইখিনি পইচা মোৰ লৈ গৈছে মানে আপুনি ঘৰৰ কাৰণে কষ্ট কৰি জমাইছিল বহুত কষ্ট কৰি জমাইছিলোঁ সেয়াই আৰু এই ঘৰৰ জমা টকাটো লৈ গ'ল আৰু কিবা লৈছে নেকি আৰু কিবা মানে এই সোণাখিনি লৈছে এতিয়া আৰু তালা ভাঙিছে নেকি তালা ভাঙিছে গডৰেজৰো তালা ভাঙিছে মানে দৰ্জাৰো তালা ভাঙিছে আৰু বিছনাৰ মানে য'ত চাবিটো বেছি চব উল্টা অলপ পালট কৰিছে আৰু কি আহিছে আহিছে এতিয়া আহি চাই গ'লে চব ঠিক কৰিলে সিহঁতে কৈছে ঘৰৰ মালিক আহক যদি আপোনাৰ কি নাম বাইদেউ ঘৰৰ মালিকৰ ৰতন সাহা এনে তেওঁ মানে নাই তেওঁ হেৰি নাই ঢুকাইছে মানে মালিকনীৰ নাম হ'লে শৰ্মিলা আৰু আপোনাৰ মোৰ নাম মিনতী বড়ো মোৰ ল'ৰাৰ নাম হ'লে মেহী বড়ো মানে আপোনাৰ 18,000 মান মানে হেৰি হৈছে আৰু মানে একেলগে আছোঁ তো মই অলপ কৰি খৰচ কৰি ৰাখোঁ তাতে এনেকৈ কষ্ট কৰি জমাইছিলোঁ আৰু